Dear students, আজি তোমালোকলৈ লৈ আহিছোঁ HSLC exam 2024 মাল্টিপল চইচ কুৱেশ্যনৰ প্ৰথম 15টা কুৱেশ্যনছ। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ MCQৰ কনচেপ্ট কিছু হ'লেও ক্লিয়াৰ হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। 2024ৰ জেনেৰেল মেথমেটিক্সৰ কুৱেশ্যন, ইয়াৰে প্ৰথম 15টা কুৱেশ্যনছ এতিয়া আমি আলোচনা কৰিম। ইয়াতে আমি প্ৰথম 1 নম্বৰ কুৱেশ্যনটো চাওঁ আহা। The value of y in the blank page of the following table is. এইখন এখন টেবল হয়, ইয়াতে এই ব্লেংক পেজৰ ভেলুটো উলিয়াব দিছে। তো প্ৰথমতে চোৱা, এইটো কি হয় 1 হয়, এইটো কি হয় 32। 1টো ইনক্ৰিজ হৈ পেলাই কিমান হৈছে তোমাৰ ইয়াতে 2 হৈছে, আৰু এইটো 32টো ডিক্ৰিজ হৈ কি হৈছে 16 হৈছে। ঠিক তেনেকৈ আকৌ এই 1টো ইনক্ৰিজ হৈ 4 হৈছে, নেক্সট এইটো কি হৈছে 8 হৈছে। যদি আমাৰ প্ৰথম কোৱান্টিটিটো কি হৈছে এক্সৰ ভেলুবিলাক কি হৈছে ইনক্ৰিজ হৈ আছে আৰু ৱাইৰ ভেলুবিলাক ডিক্ৰিজ হৈ আছে, এইটো তোমাৰ ইনভাৰ্স প্ৰপৰশ্যন হ'ব। তো ইনভাৰ্স প্ৰপৰশ্যনত আমি কি জানো চোৱা, ফৰ্মুলাটো আমি ডাইৰেক্ট এপ্লাই নকৰিও আমি ইয়াক উলিয়াব পাৰোঁ। কেনেকৈ চোৱা, যে এই 2ৰে 32ক ডিভাইড কৰিলে তুমি 16 পাইছা, 4ৰে 32ক ডিভাইড কৰোঁতে কি হয় 8 হয়, 8ৰে 32ক ডিভাইড কৰিলে কি হ'ব 4 হ'ব। এই কুৱেশ্যনটোৰ কাৰেক্ট অপশ্যনটো কি হ'ব চি হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 2টো চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰফেক্ট স্কুৱেৰ। তলৰ কুৱেশ্যন কেইটা দিছে চোৱা, এ নম্বৰত 441, বি নম্বৰত 572, চি নম্বৰত 576, ডি নম্বৰত 729 দিছে। ইয়াৰ ভিতৰত আমি বাচিব লাগে কোনটো কি নহয় পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়। এতিয়া চোৱা, পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয় আমি কেনেকৈ চিলেক্ট কৰিম চোৱা, যদি নাম্বাৰটো এণ্ডিং উইথ 2 হয়, এণ্ডিং নাম্বাৰটো মানে ইউনিট ডিজিটটো 2 হয়, 3 হয়, 7 আৰু 8 হ'লে এইটো পাৰফেক্ট স্কুৱেৰ নহয়। এইটো আমাৰ ফৰ্মুলাত আমি পাইছিলোঁ যে ইউনিট ডিজিট চোৱা, এইটো ইউনিট ডিজিট 1 মে বি এ পাৰফেক্ট স্কুৱেৰ এনেকুৱা হয়। তো যদি 2 থাকে কি হয় 2 থাকে, 3 থাকে, 7 থাকে আৰু 8 থাকে, তেতিয়াহ'লে এইটো কি হয় পাৰফেক্ট স্কুৱেৰ নহয়। এতিয়া বি নাম্বাৰটোত কি আছে, শেষৰ ডিজিটটো কি আছে 2 আছে, গতিকে এইটো কি হয় যে এইটো এটা পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়। কুৱেশ্যন নম্বৰ 3টো কি কৈছে চোৱা, ইফ m is the cube root of n then the value of n is। কি কৈছে যে m is the cube root of n, m টো কি হয় cube root of n বুলি কৈছে। তেতিয়াহ'লে আমাক কি কৈছে then the value of n, nৰ ভেলুটো কি হ'ব, চ' কিউবিক both side কিউব কৰিছোঁ আমি both side, তেতিয়াহ'লে এইটো তোমাৰ কেনচেল হৈ যাব, কি হ'ব nৰ ভেলুটো m কিউব হ'ব। তো ইয়াৰে কাৰেক্ট অপশ্যনটো কি হ'ব, চি ইজ দ্য কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 4, given that the LCM of 306 and 657 is 22,338, what is the LCM of 102, 306 and 657। এতিয়া চোৱা, ইয়াতে এই দুয়োটা নাম্বাৰৰ এলচিএমটো কি দিছে, এইটো দিছে, ইয়াতে দুটা নাম্বাৰ আছে। এতিয়া চোৱা, এই 102টো ইয়াতে সোমাই আছে নাই চোৱা, এইটো যদি 306ক যদি আমি 3ৰে ডিভাইড কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাম কোৱাচোন 102 পাম। তাৰমানে এই ডিজিটটো ইয়াতেও সোমাই আছে, গতিকে ইহঁত দুটাৰ এলচিএম যিমান হ'ব এই তিনিটাৰ এলচিএমো কি হ'ব সেই একেটা আনচাৰে হ'ব। চ' বি ইজ দ্য কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 5, given two statements. Statement 1 is the square of any positive odd integer twice k plus 1 is always 1 more than a multiple of 8. আমি যদি twice k plus 1 যিকোনো এটা কি লওঁ ইণ্টেজাৰ লওঁ, আৰু ইয়াৰ যদি স্কুৱেৰটো যদি আমি ইয়াৰ স্কুৱেৰটো উলিয়াওঁ, তেতিয়াহ'লে কি হয় বুলি কৈছে যে ই সদায় 1 more than a multiple of 8। 8ৰ মাল্টিপল কেইটা কি হ'ব কোৱাচোন, 8ৰ মাল্টিপল কেইটা তোমাৰ ইভেন নাম্বাৰ হ'ব, আৰু ইয়াৰে স্কুৱেৰটো কৰিলে কি হ'ব তোমাৰ
প্ৰথম হেৰিখিনিত আমি কি পাম ইভেন নাম্বাৰ প্লাছ 1 দিয়াৰ লগে লগে এইটো অড নাম্বাৰ হৈ যায় গতিকে কি কৈছে যে ই অলৱেজ 1 more than a multiple of 8 yes it is true number 2 statement কি দিছে চোৱা the square of any positive odd integer twice k plus 1 is always 1 more than a multiple of 4 yes it is also correct so 4 or multiples কেটা কি হয় 4 or multiples কেটা even number হয় আৰু ইয়াকে যদি আমি স্কয়াৰ কৰি দিও এই নাম্বাৰটো যদি স্কয়াৰ কৰি দিও এই নাম্বাৰটো সদায় কি হ'ব 1 এটা প্লাস হয় ই অড নাম্বাৰে থাকিব গতিকে ইয়াৰ পৰা আমি বাছি উলিয়ালে 4 ৰ যদি এটো মাল্টিপলস হয় তেতিয়া হলে কি হ'ব ইয়াক স্কয়াৰ কৰিলে ই সদায় কি হ'ব মাল্টিপলসত কৈ 1 মোৰ হ'ব 1 টো বেছি হ'ব তো 1 আৰু 2 দুইটা স্টেটমেন্টে কি হ'ব কাৰেক্ট হ'ব ইয়াত আমাক কাৰেক্ট অপচন বাছিব দিছে so question number choose the correct alternative choose the correct alternative so both 1 and 2 are true yare correct option to a hobo both 1 and 2 are true question number 6 under what condition will px cube plus qx square plus rx plus s equal 0 be a cubic equation আমি জানো যে কিউবিক ইকুৱেশ্যন এটা হ'বলৈ ইয়াৰে হাইয়েষ্ট পাৱাৰটো কি হয় 3 থাকিব লাগিব বা ডিগ্ৰীটো কি হ'ব লাগিব 3 হ'ব লাগিব ইয়াতে চোৱা ডিগ্ৰীটো 3 হৈ আছে এই p ভ্যালুটো যেতিয়ালৈকে 0 নহয় তেতিয়া হলে এই টাৰ্মটো থাকিব p ভ্যালুটো যদি 0 হৈ যায় তেতিয়া এই গোটেই টাৰ্মটো কি হ'ব 0 হৈ যাব এতিয়া p not equal to 0 কি হ'ব ইয়াৰ কন্ডিশন হ'ব so condition d is the correct option p not equal to 0 question number 7 when x is real number comma the graph of the cubic polynomial 8x cube minus 1 question কি কৈছে চাও হা a number option does not intersect the x axis b number intersect the x axis at exactly 1 point c number intersects the x axis at two distinct points D number to কি কৈছে intersect at x axis at three distinct point এতিয়া চাবা ইয়াতে কি হয় পলিনোমিয়াল টু কি হয় 8x cube minus 1 গটিকে ইয়াতে চাবা কি কৈছে when x is real number the graph of the cubic polynomial হলে x axis ত কেটা পইণ্টত কাটিব 3 টা পইণ্টত কাটিব ইয়াতে যদি quadratic বা ইয়াৰে ডিগ্ৰীটো 2 হলেতেন তেতিয়া 2 পইণ্টত কাটিব আৰু লিনিয়াৰ হলে 1 পইণ্টত কাটিব কাৰণ ডিগ্ৰীটো 1 হলে 1 পইণ্টত কাটে ডিগ্ৰীটো 2 হলে 2 পইণ্টত কাটিব x axisত আৰু 3 আছে গটিকে কেটাত কাটিব যে d অপচনটো কাৰেক্ট অপচন হ'ব intersect the x axis at 3 distinct point question number 8 if the pair of linear equations a1x plus 3y plus c1 equals 0 and 4x plus b2y plus c2 equals 0 has a unique solution then a number option a1 equal 3 b2 equal 4 b option a1 equal 12 b2 equal 1 C option A1 equal 4, B2 equal 3 and D option A1 equal 5, B2 equal 1. আমি কেনেকৈ আনসাৰটো উলিয়াও চাও আহা ইয়াৰে ইকুৱেশ্যন কেটা আমি ইয়াতে লিখিম a1x plus 3y plus c1 equal 0 এটো ফাৰ্স্ট ইকুৱেশ্যন হয় সেকেন্ড ইকুৱেশ্যনটো তোমাৰ 4x plus b2y plus c2 equal 0 হয় এতিয়া সোয়া আৰু এটা কন্ডিশন কৈছে কি সোয়া both two equation has a unique solution a unique solution হৰে তাৰ কন্ডিশন তো কি হ'ব a1 by a2 not equal b1 by b2 হ'ব এতিয়া সোয়া a1 by a2 আমি উলিয়াম সোয়া a1 তো কি হয় a1 এ হয় আৰু a2 to কি দিছে তোমাৰ 4 দিছে not equal b1 to 3 দিছে আৰু b2 to b2 এ দিছে
এতিয়া এইটো হ'ল কণ্ডিশ্যন আমাৰ আমি অপশ্যন কেইটালৈ যাওঁ আহা অপশ্যন তোমাৰ এ নাম্বাৰৰ অপশ্যনটো কি হয় তোমাৰ এ নম্বৰৰ অপশ্যনটোৰ কাৰণে এই ইকুৱেশ্যনটো আমি চাম A1 মানে কি দিছে 3 দিছে আৰু তলত এইটো 4 আছে আৰু কণ্ডিশ্যন মানে আমাৰ নট ইকুৱেল হ'ব লাগিছিলে এইটোতো 3 আছে তোমাৰ তো B2 ভ্যালুটো কি দিছে তোমাৰ B2 ভ্যালুটো 4 দিছে চোৱাচোন দুয়োটা ভ্যালু কি হয় ইকুৱেল হয় নট ইকুৱেল হৈছে জানো নহয় নাই হোৱা গতিকে এইটো অপশ্যন কি হ'ব ৰং হ'ব 2 নাম্বাৰ অপশ্যনটো চোৱা ঠিক তেনেকৈ 2 নাম্বাৰ অপশ্যনত A1 টো কিমান দিছে 12 দিছে আৰু আমাৰ ইয়াতে তোমাৰ A2 টো কি আছে 4 আছে এটো কাটিলে তুমি 3 পাবা ঠিক তেনেকৈ ইফালে B ইয়াতে 3 আছে B2 ৰ ভ্যালুটো কি দিছে 1 দিছে এতিয়া চোৱা এটো কৰিলে তুমি কি পাবা 3 পাবা দে আৰ নট ইকুৱেল বুলি কৈছে গতিকে এইটো অপশ্যনো কি হ'ব ৰং হ'ব দেন এইটো বি অপশ্যন আছিলে তোমাৰ সি অপশ্যনটো চাওঁ আহা সি অপশ্যনটোত কি দিছে আমাৰ হ'ব লাগিছিলে কি A1 ৰ ভ্যালু 4 দিছে আৰু এইটো 4 হয় তেতিয়া তোমাৰ 1 হৈ গ'ল আকৌ ইয়াতে 3 আছে B2 ৰ ভ্যালুটো কি দিছে 3 দিছে ইয়াতো কি হৈ গ'ল 1 হ'ল দে আৰ ইকুৱেল নট ইকুৱেল হৈছে জানো নাই হোৱা এইটো অপশ্যনো কি হয় ৰং হয় তো আমি ডি অপশ্যনটো চাওঁ আহা ডি অপশ্যনটো মতে আমি ডি অপশ্যনটো চাওঁ আহা ডি অপশ্যনটোত আমি A1 ৰ ভ্যালুটো কি দিছে 5 দিছে আৰু এইটো 4 হয় ঠিক তেনেকৈ B1 ৰ ভ্যালুটো কি দিছে 1 দিছে আৰু এইটো 3 হয় B2 ৰ ভ্যালুটো কি দিছে 1 দিছে গতিকে 1 এই দুটা জানো ইকুৱেল হয় দে আৰ নট ইকুৱেল সো কাৰেক্ট অপশ্যন ইজ ডি ডি ইজ দ্য কাৰেক্ট অপশ্যন এইটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব Question number 9 The coordinates of any point on the x-axis are যদি coordinate point to on the x-axis হয় তেতিয়া হলে x ৰ ভ্যালুটো থাকে আৰু y টো সদায় 0 হয় এটো মনত ৰাখিবা যে x, 0 হ'ব তো এইটো হ'ব তোমাৰ coordinate point on the x-axis যদি ভ্যালুৰে দেখুৱা হয় তেতিয়া হলে x ৰ ভ্যালুটো থাকিব y টো সদায় 0 হ'ব যদি পইণ্টটো y axisত থাকে তেতিয়া হলে 0, y হয় মনত ৰাখিবা Question number 10 The sum of the zeros of the quadratic polynomial px equal 4x square minus 1 is কি কৈছে the sum of the zeros এটো quadratic polynomial হয় sum of the zeros কি হয় ফাৰ্ষ্টতে আমি quadratic polynomial টো লিখি লৈছো 4x square minus 1 হয় এতিয়া ইয়াতে sum of the zeros কি হয় minus b by a এতিয়া চোৱা minus b টাৰ্মটো ইয়াত আছে নেকি নাই গতিকে কি হ'ব এটো 0 হ'ব a ভ্যালু কি হয় 4 দিছে গতিকে 0 by 4 কি হ'ব 0 হ'ব তো আমাক কি কৈছে আনসাৰ অপচন উলিয়াব দিছে b is the correct option 0 হ'ব Question number 11 The common difference of the AP √2 √8 √18 √32 is প্ৰথমে আমি এই AP টোৰ কমন ডিফাৰেন্সটো আমি ইয়াত উলিয়াই লম কমন ডিফাৰেন্সটো আমি উলিয়াই উঠি আমি আনসাৰ বিলাক কৰিবলৈ চেষ্টা কৰিম তলৰ অপচন কেটা দিছে কোনটো কাৰেক্ট হয় আমি বাছি উলিয়াব লাগে এতিয়া চোৱা √2 √8 √18 √32 তো এতিয়া চোৱা এটো কি হয় √2 হ'ব আৰু √8 মানে কি জানো আমি √2 √18 মানে কি জানো আমি 3 √32 মানে কি জানো আমি 4 এতিয়া সেকেন্ড টার্ম কমন ডিফারেন্স না d2 উলিয়াব লাগিলে আমি সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম কৰো 2 মাইনাস √2 তো কিমান হ'ব দুটাৰ পৰা এটা গলে তোমাৰ √2 থাকিব ঠিক তেনেকৈ তুমি সেকেন্ড টার্মটো উলাই চোৱাচোন কমন ডিফারেন্স এটা উলিয়ালে যথেষ্ট তথাপিও আমি সেকেন্ডটো কৰি চাইছো তো থাৰ্ড টার্ম মাইনাস সেকেন্ড টার্ম 2 √2 3 টাৰ পৰা 2 টা গলে কি হয় √2 থাকে তে কমন ডিফারেন্সটো কি হয় √2 হয় এতিয়া ইয়াৰ পৰা অপচন কেটা দিছে চোৱা এই অপচন কেটা 1 নম্বৰ কি দিছে গ্ৰেটাৰ দেন the common difference of the AP তো ইয়াতে ইয়াৰ কমন ডিফাৰেন্স অফ AP ইয়াৰ কমন ডিফাৰেন্সটো কি হ'ব চোৱা 2 4 6 8 ন ইহঁতৰ 4 - 2 কি হয় 2 হয় কমন এটা উলিয়ালে হৈ যাব 2 ইয়াতকৈ কি হয় √2তকৈ গ্ৰেটাৰ হয় কিন্তু ইয়াতে কি কৈছে চোৱা গ্ৰেটাৰ দেন the common difference of the AP ইয়াৰে কমন ডিফাৰেন্সতকৈ এইটো ডাঙৰ বুলি কৈছে এতিয়া 2 ডাঙৰ নে √2 ডাঙৰ আমি জানো
2টো ৰুটটোতকৈ ডাঙৰ হয় এইটো ৰুটটোতকৈ ডাঙৰ হয় চ' এ নাম্বাৰ অপশ্যনটো ৰং হয় ঠিক তেনেকৈ আমাক বি নাম্বাৰটোও চাব দিছে আমি বি নাম্বাৰটোও যদি উলিয়াই চাওঁ চোৱা এইটো 32 দিছে √18 দিছে আৰু √8 দিছে ইয়াৰে 32 আমি কি জানো যে 4√2 জানো এইটো 3√2 জানো আৰু এইটো কি হয় 2√2 জানো এতিয়া ইয়াৰে কমন ডিফাৰেন্সটো কি হ'ব 3√2 - 4√2 এতিয়া ইয়াৰে কি হ'ব -√2 হ'ব এতিয়া √2টো ডাঙৰ নে -√2টো ডাঙৰ √2টো ডাঙৰ কিন্তু ইয়াতে কি কৈছে equal to the common difference of the AP equal হৈছে জানো নহয় তো বি অপশ্যনটো ৰং হয় এতিয়া আমাৰ চোৱা চি অপশ্যনটো equal to the common difference এইটো বুলি কৈছে ইয়াৰ লগতো নহয় এইটো তোমাৰ চোৱা যে √50 √98 এই দুটা চালে হ'ব 50 মানে কি হয় তোমাৰ এইটো 5 কি হ'ব 2 হ'ব আৰু এইটো কি হ'ব তোমাৰ 7 হ'ব এতিয়া এইটো 7√2ৰ পৰা 5√2 মাইনাছ কৰা 2√2 পাবা এতিয়া ইকুৱেল হৈছে জানো ইকুৱেলটো হোৱা নাই চি অপশ্যনটো কি হয় ৰং হয় তেতিয়াহ'লে আনচাৰ কি হ'ব ডি অপশ্যনটো কাৰেক্ট হ'ব কি গ্ৰেটাৰ দেন দ্য কমন ডিফাৰেন্স অফ দ্য এপি এই এপিটোৰ কমন ডিফাৰেন্সতকৈ ডাঙৰ বুলি কৈছে চ' এইটো কি হ'ব 1/√2, 0, -1 √2 আছে ইয়াৰে কমন ডিফাৰেন্সটো আমি উলিয়াম 0 - 1/√2 হয় চোৱা ইয়াৰ আনচাৰ 1/√2টো কমন ডিফাৰেন্স হয় গতিকে চোৱা এইটো ডাঙৰ নে এইটো ডাঙৰ এইটো সৰু এইটো ডাঙৰ গতিকে ইয়াতকৈ এইটো ডাঙৰ ডি ইজ দ্য কাৰেক্ট অপশ্যন ডিটো আমাৰ কাৰেক্ট অপশ্যন হ'ব কুৱেশ্যন নম্বৰ 12 if the base of a triangle is increased by 10% and the altitude is decreased by 10% then the new area of the triangle a number to কি কৈছে remains the same b number to decrease by 1% c number to increase by 10% আৰু d number to increases by 11% বুলি কৈছে আমাক এতিয়া চাওঁ আহা the base of a triangle base to আমি b বুলি লিখিলো কিমান কৈছে 10% increase and altitude means height to কিমান কৈছে 10% decrease এতিয়া এৰিয়াটো কি হ'ব প্ৰথমতে চোৱা 10% এইটো ইনক্ৰিজ হৈছে ডিক্ৰিজ হৈছে তাৰ নিউ এৰিয়াটো আমি বেলেগ পাম কিন্তু ফাৰ্ষ্টতে এৰিয়াটো চোৱা এৰিয়া অফ দ্য ট্ৰাইংগল আমি কি জানো হাফ ইনটু বেছ ইনটু হাইট জানো এতিয়া নিউ ব্ৰেথ আৰু নিউ হাইটটো আমি উলিয়াব লাগে ইয়াতে চোৱা আমি উলিয়াইছোঁ 10% অফ বেছ 10% অফ বেছ চোৱা যে 10/100 ইনটু বি হৈ গ'ল এতিয়া এইটো ডিভাইড কৰিলে তোমাৰ কি হ'ব 0.1 বি হৈ গ'ল এতিয়া কি কৈছে এইটো ইনক্ৰিজ হোৱা বুলি কৈছে কাৰ ইনক্ৰিজ বি টু ইনক্ৰিজ 10% হৈছে গতিকে কি হ'ব বি প্লাছ কি হ'ব 0.1 বি হ'ব এতিয়া এইটো আমি বি টু কমন ল'লে কি হ'ব তোমাৰ 1 প্লাছ 0.1 হ'ব তাৰ মানে বি টু কি হ'ব 1.1 হ'ব তো এইটো লিখিলে 1.1 বি হৈ যাব ঠিক তেনেকৈ আমি ডিক্ৰিজত চাম আমি কিমান 10% ডিক্ৰিজ হৈছে 10% কি হৈছে ডিক্ৰিজ কি হৈছে 10% ডিক্ৰিজ কাৰ হৈছে হাইটটো তো তোমাৰ কি হ'ব চোৱা 10/100 ইনটু h এইটো কৰিলা তুমি 0.1 h এইটো ডিক্ৰিজ হোৱা কথা কৈছে আমাক এইখিনি ডিক্ৰিজ হৈছে হাইটৰ পৰা এইটো ডিক্ৰিজ হৈছে চোৱা 0.1 তেতিয়াহ'লে এইটো চোৱা হাইটৰ পৰা 0.1 হাইট ডিক্ৰিজ হৈছে h টো কমন লৈছোঁ 1 - 0.1 হৈছে 1ৰ পৰা এইটো মাইনাছ কৰিলে কি পাবা তুমি হাইটটো 1 - 0.1 কৰিলে 0. কি পাবা 9 পাবা তো এইটো 0.9 h হৈ গ'ল নাও নিউ এৰিয়া নিউ এৰিয়া কি পাম চোৱা হাফ ইনটু
হাফ ইনটু এইটো হ'ল তোমাৰ বেছ 1.1 বি ইনটু হাইটটো তোমাৰ 0.9 হাইট হৈ গ'ল। এতিয়া আমি বি আৰু এইচটো কমন আনো আগৰ ফালে, তেতিয়াহ'লে আমি চাওঁ এইটো বি হৈ গ'ল আৰু এইচটো কমন আনিছোঁ। এতিয়া এইটো নাম্বাৰছকেইটা ছাইডৰ ফালে লৈ গ'লোঁ 1.1 ইনটু 0.9 মাল্টিপ্লাই কৰাচোন, হাফ ইনটু বি ইনটু এইচ হৈ গ'ল আৰু এইটো মাল্টিপ্লাই কৰিলে তোমাৰ 0.99 কি হৈ গ'ল এতিয়া চোৱা 0.99 টাইমছ হৈ গ'ল 0.99 ইনটু হাফ ইনটু বেছ ইনটু হাইট, মানে বেছ ইনটু হাইট। তো এইটো কি হয় আগৰ এৰিয়া হয় নে নহয়, এইটো আগৰ এৰিয়া হয়, গতিকে কিমান পাৰ্চেণ্ট তোমাৰ 0.99 মানে প্ৰায় 1% হয়, প্ৰায় 1% কি হৈছে তোমাৰ ডিক্ৰিজ হৈছে, ইনক্ৰিজ হৈছে ডিক্ৰিজ হৈছে, কমিছে নে বাঢ়িছে, কমিছে। চ' আনচাৰটো কোনটো অপশ্যন হ'ব, অপশ্যন বি ইজ দ্য কাৰেক্ট, decreases by 1%. 13 number question. The point R divides the line segment AB such that AR equal 3/4 of AB. The ratio in which R divides AB is. ইয়াৰ ৰেচিঅ'টো উলিয়াব দিছে। তো ৰেচিঅ'টো একেবাৰে চিম্পল হয়, চোৱা যে কি কৈছে ইয়াতে AR is equal to 3/4 of AB. AR divided by AB to ইপিনে লৈ আনা, তেতিয়া এইটো ডিভাইড হ'ব, তেতিয়াহ'লে কি হ'ব 3/4 হ'ব। What is the ratio? AR is to AB হৈছে, গতিকে এইটো 3:4 is the ratio হ'ব। তো ইয়াৰে আমি অপশ্যন চাম কোনটো অপশ্যন কাৰেক্ট হয়। ইয়াৰে আমি অপশ্যন চাম কোনটো অপশ্যন কাৰেক্ট হয়। বি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব 3:4। Question number 14. P minus 1, 0 is the center of a circle and Q 2, 4 is a point on this circle. 3 other points on this circle are. ইয়াৰ পৰা আমাক বাছিব দিছে 3 other points কোনটো কোনটো হ'ব আমাৰ উলিয়াব দিছে। আমাৰ 3 other points কোনটো হ'ব 1, 2 and 3 হ'ব। ইয়াতে কাৰেক্ট আনচাৰ আমাক চুজ কৰিব দিছে, চি টো কাৰেক্ট অপশ্যন হ'ব। আমি চাই আছোঁ প্ৰথমতে এইটো কেনেকৈ উলিয়াই আমি চাওঁ আহা, ইয়াক আমি কেনেকৈ উলিয়াওঁ। P is a center -1, 0 and the point Q is another point on the circle. এইটো কি হয় চেণ্টাৰ এণ্ড চাৰ্কল, চাৰ্কলৰ যিকোনো এটা পইণ্ট। এইটো কিউটো ইয়াত আছে আৰু এইটো চেণ্টাৰটো তোমাৰ পি হয়। ইয়াক জইন কৰি দিয়াচোন, এইটো কি হয় ৰেডিয়াছ হয়, তেতিয়াহ'লে কি হয় ইয়াৰে ডিষ্টেঞ্চটো যিমান হয় এই পইণ্টকেইটাৰ পিৰ লগত ডিষ্টেঞ্চটো সিমান ওলাব লাগিব। এইটো পইণ্টৰ লগত চেণ্টাৰৰ ডিষ্টেঞ্চ যিমান এইকেইটা পইণ্টৰ লগতো সিমান উলিয়াব লাগিব। এইটো আমি চাওঁ আহা। চ' ইয়াৰে আমি কৰি চাওঁ যে ইহঁতৰ পি পইণ্টটো আৰু কিউ পইণ্টৰ ডিষ্টেঞ্চটো চাওঁ আহা। পি কিউ পইণ্টৰ ডিষ্টেঞ্চ কি হয়, ফৰ্মুলা আমি এপ্লাই কৰিম x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ। এইটো ফৰ্মুলাৰে আমি গোটেইকেইটা কৰিম। তো ইয়াৰে x2 মানে কি হয় 2 হয় আৰু এইটো -1 এইটো x1টো, তো এইটো হোল স্কুৱেৰ হৈ গ'ল প্লাছ 4 - 0 হোল স্কুৱেৰ। এতিয়া চোৱা ইয়াতে স্কুৱেৰ ৰুট 2 -++1 কি হৈ গ'ল এইটো 3 হৈ গ'ল। 2 প্লাছ -++1 2 + 1 3 হৈ যাব। 3 স্কুৱেৰ মানে কি হ'ব 9 হ'ব আৰু এইটো 4 স্কুৱেৰ মানে কি হ'ব 16 হ'ব। 16 + 9 কি হয় 25, তেতিয়াহ'লে ইয়াৰ ইউনিটটো কি হ'ব 5 ইউনিট হ'ব। ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো কি হ'ব 5 ইউনিট হ'ব। পি কিউৰ ডিষ্টেঞ্চ 5 ইউনিট। এতিয়া আমি এই পইণ্টটো চাওঁ আহা। কুৱেশ্যন নম্বৰ ইয়াৰে 1 নম্বৰটোৰ পইণ্টটো চোৱা। 1 নম্বৰৰ পইণ্টটো কি দিছে তোমাৰ -6 ন, এইটো পইণ্ট ধৰা হ'ল আমি এ বুলি ধৰিছোঁ। এ আৰু পি লেন্থ উলিয়াব লাগে। এতিয়া এইটো এ বুলি ধৰিছোঁ, এইটো বি, এইটো চি আৰু এইটো ডি চাম আমি। এইটো এ, তো কিমান লিখিবা -6 আৰু এই পইণ্টটো কি হয় তোমাৰ -1 হোল স্কুৱেৰ হৈ গ'ল প্লাছ y2 তোমাৰ এইটো 0 হয় -0 এইটো -0
হোল স্কুৱেৰ হৈ গ'ল তেতিয়াহ'লে এইটো চোৱা -6 মাইনাছ ইনটু মাইনাছ +1 হোল স্কুৱেৰ আৰু ছেকেণ্ডটোতো 0ই হৈছে গতিকে -6 + 1 কি হয় -5 হোল স্কুৱেৰ 5 5 যা 25 আৰু এইটো কি হ'ব 5 ইউনিটছে হ'ব তো 1 নাম্বাৰটো হয় ঠিক তেনেকৈ আমি এইটো 2 নাম্বাৰটো চাম এইটো 1 নাম্বাৰৰ কাৰণে আছিলোঁ 2 নাম্বাৰটো আমি বি বুলি ধৰিছোঁ বি পি উলিয়াম আমি বি পি উলিওৱা বি পিটো কি হ'ব -1 ঠিক তেনেকৈ এইটো ফৰ্মুলাৰ মাইনাছ আৰু এইটো অলৰেডি মাইনাছ আছে আমাৰ এইটো পইণ্ট মাইনাছ আছে চ' এইটো কি লিখিবা মাইনাছ এইটো -1 হোল স্কুৱেৰ প্লাছ বি পইণ্টটো এইটো তোমাৰ b.5 -0 হোল স্কুৱেৰ ইকুৱেল -1 মাইনাছ মাইনাছ +1 কি হৈ যাব 0 হৈ যাব +5 স্কুৱেৰ এইটো কি পাবা 5 ইউনিটছ পাবা ঠিক তেনেকৈ নাম্বাৰ 3টো চোৱা তো 3টো আমি চি পইণ্ট ধৰিছোঁ চি পইণ্ট x2 মানে 3 হয় আৰু এইটো x1 মানে এইটো মাইনাছ আৰু ফৰ্মুলা -1 হোল স্কুৱেৰ হৈ গ'ল প্লাছ তোমাৰ ইয়াতে কি আছে তোমাৰ -3 আছে আৰু এইটো পিৰ y2টো কি আছে 0 আছে হোল স্কুৱেৰ হৈ গ'ল তো এতিয়া এইটো চোৱা 3 মাইনাছ মাইনাছ প্লাছ 3 + 1 হোল স্কুৱেৰ প্লাছ এইটো কি হৈ গ'ল চোৱা -3 হোল স্কুৱেৰ হ'ব -3 হোল স্কুৱেৰ হৈ গ'ল এতিয়া এইটো চোৱা 3 + 1 4 4 4 যা 16 + 3 3 যা 9 কি হৈ গ'ল √25 হৈ গ'ল = 5 ইউনিটছ পালা এতিয়া লাষ্টৰ পইণ্টটো আমি ডি ধৰিম চোৱা তো এইটো চোৱা 4 নাম্বাৰ পইণ্টটো আমি ডি পি উলিয়াম এতিয়া তো লাষ্টৰ পইণ্টটো এইটো 0 মাইনাছ পিটো কি আছে -1 আছে হোল স্কুৱেৰ প্লাছ এইটো কি হয় -5 আৰু এইটো কি আছে -0 হোল স্কুৱেৰ তো এইটো কি পাওঁ চাওঁ আহা এইটো মাইনাছ ইনটু মাইনাছ ইজ প্লাছ 1 স্কুৱেৰ হৈ গ'ল আৰু এইটো -5 স্কুৱেৰ হৈ গ'ল 1 স্কুৱেৰ ইজ 1 প্লাছ 5 5 যা 25 স্কুৱেৰ ৰুট 26 হৈ গ'ল 25 + 1 26 এতিয়া চোৱা এইটো হয় একে হৈছে চোৱা 5 5 5 কাৰ লগত এইটো পইণ্টৰ লগত ইকুৱেল হৈছে গতিকে তোমাৰ কাৰেক্ট অপশ্যনটো কোনটো হ'ব চি নাম্বাৰ 1 2 and 3 only এই 1 2 3 টো কাৰেক্ট হ'ব question number 15 the longest chord of a circle is called longest chord এতিয়া চোৱা এইটো সাৰ্কেল হয় এডাল chord হয় এডাল chord হয় মানে যিকোনো সাৰ্কামফাৰেন্সৰ যিকোনো দুটা পইণ্ট টাচ কৰিলে তাক কি বুলি কোৱা হয় chord বুলি কোৱা হয় এতিয়া আমাৰ এই চেণ্টাৰেৰে a chord passing through the center of the circle a chord passing through the center of the circle is also another chord এডাল chord আৰু এডাল chord কি হয় সবচে লং হয় আটাইতকৈ দীঘল হয় so long chord হয় গতিকে longest chord and it is called another name is what diameter so correct option is C আশা কৰোঁ তোমালোকৰ এই 15টা কুৱেশ্যনৰ কনচেপ্টখিনি ক্লিয়াৰ হৈছে ভিডিঅ'টোৰ দ্বাৰা তোমালোকে কিছু পৰিমাণে হ'লেও যদি উপকৃত হ'ব পাৰিম বুলি ভাবিছা তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ হেভ এ নাইচ ডে হেড